নমস্কাৰ সকলোকে থাম্বনেইল দেখি চাগে গমেই পাইছে আহি যোৱা আসাম পুলিচ এছআই পৰীক্ষাত যিখিনি মেথছৰ প্ৰশ্ন আহিছে তাৰে সেশনটো লৈ আহিছো টোটাল 7 বছৰৰ প্ৰশ্ন আছে 2019 ৰ পৰা একদম 25 লৈকে তো এটা ভিডিঅ'টো গোটেই প্ৰশ্নখিনি আনাটো সম্ভৱ নহয় ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে মই পাৰ্ট কে আনিম বুলি ভাবিছো তো আজি প্ৰথমটো পাৰ্ট লৈ আহিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু নিজে সলভ কৰিব চেষ্টা কৰিব নিজে ভিডিঅ'টো পজ কৰি পেলাই সলভ কৰিব চেষ্টা কৰিব আৰু পিছত নোৱাৰিলে ভিডিঅ'টো চাই ল'ব কিছুমান শৰ্ট ট্ৰিক্সও আলোচনা কৰিম কেনেকৈ কম সময়ৰ ভিতৰতে আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰে গতিকে বেছিকৈ পলম নকৰি বলকচোন আৰম্ভ কৰোঁ তো প্ৰথমটো প্ৰশ্ন দেখি আছে ইয়াত এই প্ৰশ্নটো 2019 চনত আহিছিল এছআই পৰীক্ষাত ইয়াত দিছিলে স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে 48 হয় তেন্তে সংখ্যাটো কিমান তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি অপচন দিয়ে কৰিব লাগিব অপচন দি কৰিলে বেছি ফাষ্ট হ'ব তো কেনেকৈ কৰিব সেইটো মই বস্তুটো দেখাই দিওঁ আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই কৰিব চেষ্টা কৰিব তো কৈছে সংখ্যা এটা সাপোজ আমি সংখ্যাটো x ধৰি লৈছোঁ প্ৰথমতে আমি প্ৰশ্নটো বুজিব লাগিব মেথছৰ এইটোৱে বস্তু মেইন আপুনি যিমান সোনকালে প্ৰশ্নটো বুজি পায় সিমান সোনকালে আপুনি উত্তৰ দিব পাৰিব কাৰণ প্ৰশ্নবিলাক তেনেকৈ দিয়ে অকণ খেলিমেলিকৈ মানে অকণ অকাই পকাই দিয়ে সিম্পল বস্তু এটা অকণ অকাই পকাই দিব যাতে কনফিউজ কৰিব পাৰে পৰীক্ষা হলত তো প্ৰথমতে প্ৰশ্নটো বুজিব লাগিব প্ৰশ্নটো একচুৱেলি কৈছে কি সেইটো হৈছে প্ৰথম কাম আমাৰ পৰীক্ষা হলত তো ইয়াত কৈছে এটা সংখ্যা আমি x বুলি ধৰিছোঁ x ৰ যেটো ঘনফল মানে কিউব সংখ্যাটোৰ কিউব যিমানে হওক সংখ্যাটো কিবা এটা হ'ব 1 2 3 4 বা অপচনখিনি দেখি গমে পাই আছে হয় 8 হ'ব নহলে 6 হ'ব নহলে 5 হ'ব নহলে 4 হ'ব যিয়ে হওক সংখ্যাটোৰ কিউব কৰাৰ পিছত তাৰ এই কিউবৰ পৰা এই সংখ্যাটোৰ স্কয়াৰ কৰিলে কিবা এটা সংখ্যা কিবা এটা মান হ'ব তো সংখ্যাটোৰ কিউবৰ পৰা স্কয়াৰটো বাদ দিলে হৈ যায় 48 হেতু আমাক কৈ দিছে এতে ক'ব লাগে আমি সংখ্যাটো কিমান মানে x টো কিমান হ'ব হেতু ক'ব লাগে তো আমি অপচন দি কৰিব চেষ্টা কৰোঁ তো প্ৰথমতে মই অকণ টাইম লাগিব কাৰণ যেটো মই আপোনালোকক বুজাম যেতিয়া বুজি পেলাই আপুনি নিজে কৰিব তেতিয়া কিন্তু কম সময় লাগিব আপোনাৰ তো প্ৰথমতে আমি অপচন এটো কৰি চাও 8 দি কৰি আছো 8 ৰ কিউব কিমান হয় 8 ৰ কিউব আপোনালোকে যদি আৰু এটা বস্তু মই কৈ লও আপোনালোকে 1 ৰ পৰা বিশেষকৈ 20 লৈকে 1 ৰ পৰা 20 লৈকে স্কয়াৰটো আৰু কিউবটো এই দুটা বস্তু মুখস্থ কৰি ল'ব যদি এই 1 ৰ পৰা 20 লৈকে আপোনালোকৰ স্কয়াৰ আৰু কিউবটো মুখস্থ থাকে আপোনালোকে উইদিন 5 to 7 সেকেন্ড আনসাৰ দিব পাৰিব মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ ঠিক আছে তো আমি কৰো প্ৰথমতে 8 টো দি কৰি চাও 8 ৰে কৰি চাও 8 ৰ কিউব কিমান হয় যদি আপোনালোকৰ মুখস্থ আছে এটো আছে 512 ঠিক আছে বুজি পালো আৰু 8 ৰ স্কয়াৰ কিমান হয় 64 আৰু এটো পৰা যদি আমি এটো মাইনাস কৰো তেতিয়া হলে আমাৰ হৈ আছে 448 হৈ আছে তাৰ মানে আমি গম পালো 8 টো হ'ব নোৱাৰে কাৰণ এই মানটো 48 হ'ব লাগিব এটো 448 হৈ গৈছে মানে 8 নহয় ঠিক আছে বুজি পালো 8 নহয় নেক্সট টো কৰি চাও 6 দি কৰি চাও 6 কিউ কিমান হয় 216 6 স্কয়াৰ কিমান হয় 36 আৰু এটো পাইটো মাইনাস কৰিলে কিমান হয় আমাৰ 180 হয় মাইনাস কৰি চাও 180 তাৰ মানে এটো হ'ব নোৱাৰে 6 ও হ'ব নোৱাৰে আমি নেক্সট কৰি চাও 5 টো কৰি চাও 5 ৰ কিউব কিমান হয় 5 ৰ কিউব হয় 125 5 ৰ স্কয়াৰ কিমান হয় 5 ৰ স্কয়াৰ হয় ডাইৰেক্ট 25 আৰু এটো পাইটো মাইনাস কৰিলে কিমান হৈ আছে 100 মানে 5 ও হ'ব নোৱাৰে তো আমি গম পালো অপচন 4 টো হ'ব 4 টো কৰি চাও এবাৰ 4 ৰ কিউব কিমান হয় 4 ৰ কিউব হৈছে 64 আৰু 4 ৰ স্কয়াৰ কিমান হৈ আছে 16 আৰু 64 ৰ পৰা 16 মাইনাস কৰিলে আমাৰ 48 হৈ আছে মানে আমি গম পালো অপচন ডি টো কাৰেক্ট হ'ব 4 সংখ্যাটো হ'ব 4 তো মই আপোনালোকক বুজাইছো আৰু মই 4টা অপচনে কৰি চাইছো সেইকাৰণে মোৰ অকণ সময় লাগি গৈছে কিন্তু আপোনালোকে যেটা নিজে কৰিব প্ৰথমতে সাপোজ আমি এটো কৰিছো 8 টো কৰিছো তো 8 টো ওলাইছে আমাৰ 448 তো আমি গম পালো 8 তকৈ বহুত সৰু হ'ব সংখ্যাটো তো ডাইৰেক্ট আপোনালোকে 4 দি কৰি চাব তেতিয়া একেবাৰে সৰুটো কৰি চাব তো তেনেকৈ এটা আপোনালোকে আইডিয়া কৰিব পাৰে যে 8 টো যদি ইমান ডিফাৰেন্স ওলাইছে 6 টো হ'ব নোৱাৰে তো 4 টো কৰি চাও তেতিয়া তেনেকৈ সোনকালে ওলাই যাব বুজি পালো নেক্সট আৰু এটা প্ৰশ্ন চাও নেক্সট প্ৰশ্ন এটো 2019 চনত আহিছিল ইয়াত দিছে এ আৰু বি ৰ গড় আয়ুস হৈছে 30 বছৰ আৰু বি আৰু চি ৰ হৈছে 26 বছৰ এতিয়া এ আৰু চি ৰ বয়সৰ পাৰ্থক্য উলিয়াব দিছে ইয়াত আমাক কৈ দিছে এ আৰু বি ৰ তেওঁলোকৰ বয়সৰ এভাৰেজটো হৈছে 30 বয়সৰ এভাৰেজটো 30 দিছে কিন্তু এটো ভালকে মনত ৰাখিব বয়সৰ এভাৰেজটো 30 আৰু বি আৰু চি ৰ বয়সৰ এভাৰেজটো দিছে 26 এতিয়া আমাৰ এ আৰু চি মানে তেওঁলোকৰ পাৰ্থক্যটো ক'ব লাগে বয়সৰ পাৰ্থক্য বয়সৰ এভাৰেজৰ পাৰ্থক্য নহয় কিন্তু বয়সৰ পাৰ্থক্য ক'ব দিছে তো আমি কৰি চাও কেনেকৈ কৰিব লাগিব তো কি কৰিব মই শৰ্ট ট্ৰিক্স কৈ আছো এতিয়া আপোনালোকে সূত্ৰ ধৰি x ধৰি y ধৰি বহুত সময় লাগি যাব আৰু এইবিলাক মেইন কথা সূত্ৰ পৰীক্ষাত মনত নাথাকে তো
তো বস্তুটো অকণমান বুজি ল'লে আপোনালোকে নিজে উলিয়াই দিব উইদাউট ফৰ্মুলা। তো এ আৰু বি এই দুটাৰ গড় কিমান দিছে 30, মানে সিহঁতৰ বয়সৰ যোগফল কিমান হ'ব 60 হ'ব। আমি এইটো বুজি পালোঁ হয়নে নাই? বয়সৰ এভাৰেজটো 30, তো দুটাৰ 30 এভাৰেজ, তো সিহঁতৰ দুটাৰ বয়সৰ যোগফলটো কিমান হ'ব 60 হ'ব, যিটো দুটা আছে। তো 60 হয় সিহঁতৰ বয়সৰ যোগফলটো। আৰু কৈছে বি আৰু চিৰ কিমান হয় 26 এভাৰেজ, আৰু সিহঁতৰ যোগফলটো কিমান হ'ব 52 হ'ব, যিটো দুটা আছে। তো 26ৰ লগত আমি 2 পূৰণ কৰিলে তাৰ সিহঁতৰ বয়সৰ যোগফলটো পাই যাম। তো পালোঁ আমি যে বি আৰু চিৰ যোগফলটো হৈছে 52। তো আমি এ আৰু বিৰ কিমান পাইছিলোঁ 60 যোগফলটো, মই এভাৰেজত কোৱা নাই, এতিয়া যোগফলটো কৈ আছোঁ। প্ৰথমতে যোগফলটো উলিয়াই ল'ব দুইটাৰে। তো যিহেতু এ আৰু বিৰ 60, মানে আমি কি গম পালোঁ এৰ কিমান হয়, এৰ 30 বছৰ, বিৰো 30 বছৰ, আৰু এই দুইটা যোগ কৰিলে কিমান হৈ আছে 60 হৈ আছে। এৰ বয়সো 30, বিৰ বয়সো 30, আৰু দুইটাৰ 60 আৰু এভাৰেজ 30 হৈ আছে। তো আমি বিটো গম পালোঁ আৰু এটো গম পালোঁ, আমাৰ চিটো ওলাব লাগে। চিটো আমি ইয়াৰ পৰা উলিয়াই দিওঁ। এতিয়া বি আৰু চিৰ দুইটাৰ যোগফল বয়সৰ যোগফল 52 হয়, বিৰ 30 হয়, দুইটাৰ কিমান হয় 52, বি আৰু চিৰ 52, বিৰ কিমান হয় অকলে 30। তো আমি যদি এই বি আৰু চিৰ পৰা যদি বিটো মাইনাছ কৰি দিওঁ চিটো ওলাই যাব। বি আৰু চিৰ হৈছে কিমান 52, আৰু অকলে বিৰ কিমান 30, তো আমি যদি 52ৰ পৰা 30 মাইনাছ কৰি দিওঁ মানে 22, এই 22 কিহৰ হৈ আছে চিৰ হৈ আছে, মানে চিৰ বয়স আমি 22 পালোঁ। এৰ 30, বিৰ 30 আৰু চিৰ পালোঁ আমি 22। মই এইখিনি গুচাই লৈছোঁ যিহেতু গুচাব লগা হ'ব মোৰ। আমি পাইছোঁ এৰ কিমান বয়স পাইছোঁ 30 বছৰ পাইছোঁ, বিৰো 30 বছৰ পাইছোঁ, আৰু চিৰ পাইছোঁ আমি 22। এতিয়া আমাক কৈছে এ আৰু চিৰ বয়সৰ পাৰ্থক্য কিমান, এৰ বয়স 30 আৰু চিৰ বয়স কিমান 22, তো মাইনাছ কৰি দিওঁ আমি, কিমান হ'ব 8, মানে আমাৰ এই 8 বছৰটো হ'ব ডিফাৰেঞ্চটো। তো আপোনালোকে যদি এতিয়া সূত্ৰ ধৰি কৰিব যায় এ বি বা এক্স ৱাই ধৰি পেলাই, তেতিয়াহ'লে হয়তো সময় বেছি লাগিব বা মেইন কথা সূত্ৰ পাহৰি যাব পাৰে পৰীক্ষা হলত। তেনেকৈ বস্তুবিলাক এবাৰ বুজি ল'লে আপোনালোকে উইদাউট ফৰ্মুলা ওলাই দিব পাৰিব। এতিয়াতো মোৰ অকণ সময় লাগিবই, কাৰণ মই ভালকৈ বুজাই আছোঁ আপোনালোকক। যেতিয়া নিজে বুজি পাব মোৰ বিশ্বাস আপোনালোকে উইদিন 5 to 6 ছেকেণ্ড এনচাৰ উলিয়াই দিব। নেক্সট চাওঁ, নেক্সট কি প্ৰশ্ন আহিছিলে। নেক্সট এটা প্ৰশ্ন আহিছিলে, এইটো 19ত আহিছিলে। 6টা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হ'ল 9। এতিয়া যোগ কৰা সংখ্যাটো কি? আমাক কৈছে 6টা সংখ্যাৰ গড় কিমান দিয়া আছে 8 দিয়া আছে। 6টা সংখ্যাৰ গড় দিয়া আছে 8, গড় মানে এভাৰেজটো। তো 6টা সংখ্যাৰ গড় যদি 8 দিয়া আছে, তো 6টা সংখ্যাৰ যোগফল কিমান হ'ব? যিকোনো সংখ্যা আছে এনেকৈ, ছাপ'জ আমাৰ লাগে 2, 3 যি আমি নাজানো কি সংখ্যা হয়, আমিতো গম নাপাওঁ যে কি সংখ্যা আছে, আমি গম নাপাওঁ, কিন্তু আমাৰ এভাৰেজটো কৈ দিছে 8 হয়। তো 6টা সংখ্যা আমি 6 লগত যদি 8টো পূৰণ কৰি দিওঁ 6টা সংখ্যাৰ যোগফলটো পাই যাম আমি। তো 6টা সংখ্যাৰ যোগফল কিমান হ'ব 6 লগত 8 পূৰণ কৰিলে 48, মানে এই যি 6টা সংখ্যা আছে 6টা সংখ্যাৰ যোগফলটো হৈছে 48, এভাৰেজটো 8 হয় আৰু যোগফলটো 48 হয়। এতিয়া কৈছে নতুন এটা সংখ্যা আমি যোগ কৰিব লাগিব, আৰু যোগ কৰাৰ পিছত এভাৰেজটো 9 হৈ যাব। এতিয়া আমাৰ সেই যোগ কৰা সংখ্যাটো ক'ব লাগে। তো আগতে 6টা সংখ্যা আছিলে, এতিয়া সংখ্যা 7টা হৈ যাব, আৰু এভাৰেজ কিমান হৈ যাব, এভাৰেজ হৈ যাব 9। আগতে 6টা সংখ্যা আছিলে, আৰু এটা যোগ কৰিম ন, যোগ কৰিলে সংখ্যা কেইটা হ'ব 7টা হ'ব, আৰু এভাৰেজ হ'ব 9। তো 7ৰ লগত 9 পূৰণ কৰিলে কিমান হৈ আছে আমাৰ 63, 7 9 63। প্ৰথমতে আমি 48 পালোঁ, 6টা সংখ্যাৰ গড় 8 আৰু যোগফল 48। পিছত আমি আৰু এটা সংখ্যা যোগ কৰিলোঁ, যোগ কৰাৰ লগে লগে সংখ্যা 7টা হৈ গ'ল আৰু এভাৰেজ 9 হৈ গ'ল, আৰু তাৰ যোগফলটো আমি 63 পালোঁ। এতিয়া আমি এই 63ৰ পৰা যদি আমি এই 48টো মাইনাছ কৰি দিওঁ আমি যোগ কৰা সংখ্যাটো পাই যাম। তো 63ৰ পৰা 48 মাইনাছ কৰিলে কিমান হৈ আছে 15, মানে আমি 15 সংখ্যাটো যোগ কৰিব লাগিব। তো অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ 15। তো যোগ কৰা সংখ্যাটো হৈছে 15। মই ভাবোঁ আপোনালোকে বুজি পাইছে। নেক্সট আৰু এটা প্ৰশ্ন, এইটো একদম ইজি প্ৰশ্ন, কিন্তু বহুতে ভুল কৰি দিয়ে। এইটো 2025 চনত আহিছে। ইয়াত 1 হ'ব, 1 আৰু 1ৰ মাজত 2 অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে? 1 আৰু মানে 1ৰ পৰা 1ৰ ভিতৰত 2 অংকযুক্ত, মানে দুটা অংক থকা কিমানটা স্বাভাৱিক সংখ্যা আছে? স্বাভাৱিক সংখ্যা মানে 1ৰ পৰা একদম পূৰা গোটেইখিনি আৰু যিমান ইনফিনিটলৈকে। তো আমাক সেইটো ক'ব লাগে। তো আমি যদি ভালকৈ চাওঁ 1ৰ পৰা 1লৈকে কেইটা আছে 100টা সংখ্যা আছে। তো আমাক দুটা সংখ্যাযুক্ত কৈছে। তো দুটা সংখ্যাযুক্ত মানে কি, আমি 1 2 3 4 5 6 7 8 9 আমি এইকেইটা বাদ দিব লাগিব, কাৰণ এইকেইটা এটা অংকযুক্ত হয়। এইকেইটা বাদ দিব লাগিব, আৰু আমি 100টো বাদ দিব লাগিব, কাৰণ 100টো 3টা সংখ্যাযুক্ত হয়। তো 1ৰ পৰা 1লৈকে কেইটা আছে 100টা সংখ্যা আছে, আৰু আমি
এইকেইটা বাদ দিব লাগিব যেটো দুইটা অংকযুক্ত কৈছে তো 1 2 3 4 5 6 7 8 9 আৰু 100টো এইকেইটা সংখ্যা বাদ দিব লাগিব ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 মানে আমি 10টা বাদ দি ক'ব লাগিব তো 10টা বাদ দিলে কি হ'ব টোটাল 100টা আছিলে তাৰ আমি 10টা মাইনাস কৰি দিম তো হ'ব 90 তো आंसर হ'ব অপচন এ 90 1 পৰা 1 ৰ মাজত দুই অংকযুক্ত স্বাভাৱিক সংখ্যা আছে 90টা নেক্সট প্ৰশ্ন কোনো এক সামগ্ৰীৰ বিক্ৰীৰ মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল সদ্য বিক্ৰীৰ মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰীৰ মূল্যৰ সমান হ'বগৈ এটো 2025 আহা প্ৰশ্ন তো প্ৰশ্নটো ভালকে পঢ়িব এবাৰ কি কৈছে এটা সামগ্ৰী বিক্ৰীৰ মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল সাপোজ আমি বস্তুটো 100 টকা বেচিলো তো আমি 20% ৰেহাই দিলো মানে 20% আমি ডিসকাউন্ট দি দিলো তো বস্তুটো কিমান বেচিলো আমি 80 টকাত বেচিলো সিম্পল বস্তু 120% হৈছে 20 তো আমি 80 টকা বেচিছো যেটো কৈ দিছে বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল তো 100 টকা বিক্ৰী মূল্য আছিল 20% আমি ৰেহাই দিলো 80 টকাত বেচিলো এতিয়া কৈছে সদ্য বিক্ৰী মূল্যত মানে আমি 80 টকা যে বেচিলো এই 80 টকা বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে আমি আগৰ বিক্ৰীৰ সমান হ'ব মানে আগতে আমি কিমান বিক্ৰী কৰি আছিলো 100 টকা বিক্ৰী কৰি আছিলো এতিয়া আমি 80 টকা বেচি আছো এতিয়া আমি কিমান শতাংশ বেছি বেচিলে মানে এতিয়া আমি 80 টকাৰো ধৰিব লাগিব বেছ হিচাপত মানে আখিৰ কিমান শতাংশ বেছি বেচিলে আমি আকৌ 100 টকা বেচিম মানে 100 টকা পাম মানে আমি 80 লগত এটা 20 টকা যোগ কৰিলে আমি 100 টকা পাই আছো আমি বৰ্তমান বস্তুটো 80 টকা বেচি আছো বস্তুটো ভালকে বুজি লব বস্তুটো আমি 80 টকা বেচি আছো তাৰ লগত যদি মই এটা 20 টকা যোগ কৰো মানে 20 টকা যদি বেছি বেচো তেতিয়া আমি 100 টকা বেচি আছো আৰু 100 টকা আগৰ মূল্য হয় এতিয়া আমাৰ খুলিছে শতাংশত পাৰ্চেন্টত এতিয়া আমি সিম্পলি উলাব লাগিব যে এই 20 টকাটো আখিৰ কিমান পাৰ্চেন্ট হয় এটা বহুতেটো 20% বুলি কৈ দিব 20% কমাই বেচিছিলো 80 টকা বেচিছিলো এতিয়া আকৌ 20% বঢ়াই দিলে হ'ল 100 টকা কিন্তু 20% নহয় এটো একদম ভুল 20% তো হ'বই নোৱাৰে অপচন এটো কেতিয়াও নহয় কাৰণ আমি বেছ হিচাপত আমি 80 ল'ব লাগিব তো আমি এটো কেনেকৈ কৰিব লাগিব আমি সিম্পলি উলাব লাগে যে 20 টকাটো 80 টকাৰ কিমান পাৰ্চেন্ট আখিৰ কিমান পাৰ্চেন্ট হয় 20 টকা যেনেকৈ 100 20% কিমান হয় 20 হয় 100 20% তেনেকৈ আখিৰ কিমান পাৰ্চেন্ট 20 তো হেতু কেনেকৈ উলিয়াব হেতু উলাবলৈ এনেকৈ লিখিব 20 টকা আখিৰ কিমান শতাংশ দিলে আমি 100টা পূৰণ কৰিবই লাগিব তো বেছটো তলত লিখিব আৰু যিমান পাৰ্চেন্ট উলাব যিমান টকাৰ উলাব লাগে মানে 20 টকা উলাব লাগে আমাৰ তো 20 টকা আখিৰ কিমান শতাংশ হেতু উলাব লাগে তো এই 0 কেনসেল এই দুইটো যাব 8ত 4 বাৰ আৰু এই 4 1ত যাব 25 বাৰ মানে আমি গম পালো 25% অপচন বি টো হ'ব কারেক্ট आंसर মই ভাবো আপোনালোকে বুজি পালে ইমান ক্রিটিক্যাল নাছিলে একদম ইজি নেক্সট আৰু এটা প্ৰশ্ন এই প্ৰশ্নটো বহুতে ভুল কৰি দিব ইয়াত কৈছে এজন মানুহে যাত্ৰা কৰে 3/5 অংশ ৰেলেৰে যায় আৰু 7/20 অংশ কিহেৰে যায় বাছেৰে যায় আৰু শেষত 6.5 কিলোমিটাৰ তেওঁ কি যায় খোজকাঢ়ি যায় তেওঁ টোটাল এতিয়া কিমানখিনি দৈৰ্ঘ্য যাত্ৰা কৰিলে বা তেওঁ কিমানখিনি সম্পূৰ্ণ তেওঁ কিমানখিনি গোটেইখিনি তেওঁ কিমানখিনি মানে যাত্ৰা অতিক্ৰম কৰিলে বা কিমানখিনি যাত্ৰা তেওঁ গলে হেতু দৈৰ্ঘ্যটো ক'ব লাগে মানে টোটাল তেওঁ কিমান কিলোমিটাৰ গ'ল হেতু ক'ব লাগে তো আমি এটো কেনেকৈ কৰিব লাগিব আপোনালোকে কি কৰিব সিম্পলি 3/5 প্লাস 7/20 আমি এটো এক্সট্ৰাকে ৰাখিছো এটো আমি পিছত এড কৰি দিম প্লাস কৰি দিলে হৈ গ'ল প্ৰথমতে এটো সলভ কৰিব লাগিব এটো কেনেকৈ সলভ কৰিব এটো এলসিএম ল'ব যেটো মাজতে প্লাস আছে তো এলসিএম ল'ব 5 আৰু 20 ৰ এলসিএম কিমান হ'ব 20 হ'ব এটা কোনোবা যদি এলসিএম উলিয়াব নোৱাৰে মই আগতে ভিডিও বনাইছো তো হেতু ভিডিও চাই ল'ব পাৰে এলসিএম কেনেকৈ উলিয়াব লাগে আৰু মই ভাবো আপোনালোকে জানে এলসিএম কেনেকৈ উলিয়াব লাগে যেহেতু আসাম পুলিচ এছআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো অবিয়াসলি এলসিএম কেনেকৈ উলিয়াব লাগে হয়তো জানে তো 5 আৰু 20 ৰ এলসিএম হ'ব 20 এই 20 টো এই 5 টো 20ত কেইবাৰ যাব 4 বাৰ যাব আৰু এই 4 গুণ কিমান হয় 12 তো 12 টো ওপৰত লিখিলো ইয়াত প্লাস চিন আছে ইয়াত প্লাস চিন দিম এই 20 টো 20ত কেইবাৰ যাব একবাৰ যাব মানে একবাৰ যাব 1 7 গুণ কিমান 7 গম পালো ৰবা মই আছিল সুমাখিনি 1 7 গুণ 7 ঠিক আছে এটা 12 আৰু 7 যোগ কৰিলে কিমান হ'ব 19/20 ঠিক আছে গম পালো মানে আমি ইয়াবা কি গম পাম যে তেওঁ মানুহজনে টোটাল যাত্ৰা কৰিছে 20 ইউনিট 20 কিলোমিটাৰ নহয় 20 ইউনিট তলত যেটো আছে এটো টোটাল যাত্ৰাটো তেওঁ 20 ইউনিট যাত্ৰা কৰিছে আৰু 20 ইউনিটৰ পৰা 19 ইউনিট তেওঁ ৰেলেৰে গৈছে আৰু বাছেৰে গৈছে যেটো আমি এটো ধৰাই নাই এতিয়ালৈকে ধৰিম হেতু তো 20 টোটাল 20 ইউনিট তেওঁ যাত্ৰা কৰিছে আৰু 20 ইউনিটৰ পৰা 19 ইউনিট
তেওঁ ৰেলেৰে গৈছে আৰু বাছেৰে গৈছে, বাকী 1 ইউনিট কিহেৰে গৈছে, তেওঁ খোজকাঢ়ি গৈছে। আমি এইটো বস্তু বুজি পাই গ'লোঁ। মই ভাবোঁ আপোনালোকে বুজি পাইছে। মই এইখিনি গুচাই লৈছোঁ ভালকৈ বুজি পাবৰ কাৰণে। তেওঁ টোটেল 20 ইউনিট গৈছে আৰু 20 ইউনিটৰ পৰা 19 ইউনিট তেওঁ ৰেলেৰে গৈছে আৰু বাছেৰে গৈছে, বাকী 1 ইউনিট তেওঁ খোজকাঢ়ি গৈছে। তো বাকী 1 ইউনিটৰ কাৰণে আমাৰ কিমান দিয়া আছে, 6.5 দিয়া আছে। আমি এইটো প্ৰশ্নৰ পৰা বুজি পাই গ'লোঁ যে 1 ইউনিট দিয়া আছে 6.5। তো তেওঁ টোটেল কিমান ইউনিট গৈছে, 20 ইউনিট। তো আমি যদি 6.5ৰ লগত 20 এটা পূৰণ কৰি দিওঁ তেতিয়া আমাৰ টোটেলটো ওলাই যাব। তো 6.5ৰ লগত 20 পূৰণ কৰিলে হৈ আছে আমাৰ 130 কিলোমিটাৰ। আপোনালোকে কৰি চাব পাৰে 130 কিলোমিটাৰ। তো অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনচাৰ। মই ভাবোঁ আপোনালোকে বুজি পালে। সৰি, নেক্সট প্ৰশ্ন। 7জন ল'ৰাই এজন ল'ৰাই 20 কিলোমিটাৰ ঘণ্টাত বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু ঘৰলৈ উভতি আহে 30 কিলোমিটাৰ পাৰ ঘণ্টা বেগত। তেনেহ'লে তেওঁৰ এই ভ্ৰমণৰ গড় বেগ কিমান নিৰ্ণয় কৰা। এজন ল'ৰাই কি কৰে, তেওঁ বিদ্যালয়লৈ যায়। তো কিমান কিলোমিটাৰ যায়, 20 কিলোমিটাৰ যায় পাৰ আৱাৰত। আৰু বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহে কিমান কিলোমিটাৰত, 30 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া কৈছে তেওঁ যে এই ভ্ৰমণটো কৰে, এই ভ্ৰমণটোৰ গড় বেগ কিমান। তে বহুতে ইয়াত কি কৰিব, 20 আৰু 30টো যোগ কৰিব, হৈ যাব 50, আৰু 2 দি হৰণ কৰি দিব, হৈ যাব 25, আৰু 25টো টিক কৰি থৈ আহি যাব। কিন্তু এইটো সম্পূৰ্ণ ভুল, 25টো এনচাৰ নহয়। কিয় নহয় মই কৰি আছোঁ, আপোনালোকে ভালকৈ বুজি পাব। তো এইটো এটা সূত্ৰ আছে, মানে এভাৰেজ গড় বা গড়ৰ বেগ ওলাবৰ কাৰণে, বেগৰ গড় ওলাবৰ কাৰণে এটা সূত্ৰ আছে। এইটো সূত্ৰ ইউজ কৰিলে আৰু সোনকালে ওলায়। কিছুমান বস্তু এনেকুৱা আছে যে সূত্ৰ ইউজ কৰিলে সোনকালে ওলাব, বা বেলেগ ট্ৰিক্স ইউজ কৰিলে অকণ দীঘলকৈ ওলায়, মানে দেৰি লাগে। তো সূত্ৰটো মনত ৰাখি দিব। সূত্ৰটো হৈছে 2xy তলত হ'ব x + y। এইটো হৈছে সূত্ৰ। তো সূত্ৰৰ মতে আমি বহাই দিলে হ'ল, 2 সূত্ৰৰ মতে 2 আহিব। পূৰণ হৈ আছে, পূৰণ ইয়াত x দিয়া আছে 20, আমি 20 ধৰিলোঁ। পূৰণ y দিয়া আছে 30 লিখিলোঁ, তলত দাগ দিলোঁ। x দিয়া আছে 20 প্লাছ y দিয়া আছে 30। ঠিক আছে, গম পালোঁ। ওপৰত গোটেইখিনি পূৰণ কৰি দিয়ক। 20ৰ লগত 30 পূৰণ কৰিলে হ'ব 600, 600ৰ লগত 2 পূৰণ কৰিলে হ'ব 1200 পাই গ'লোঁ। আৰু তলত কিমান হ'ব, যোগ কৰিলে দুইটা 50 হ'ব। এতিয়া কাটাকুটি কৰি দিলে হ'ল, এই 0 কেঞ্চেল, আৰু 5 100 পিছত কেইবাৰ যাব, 5 100 পিছত যাব 24 বাৰ। তো এনচাৰো হ'ব আমাৰ 24 কিলোমিটাৰ পাৰ ঘণ্টা। এতিয়া বহুতে 25 মাৰিলেহেঁতেন, কিন্তু 25 নহয় 24 হ'ব। তাৰমানে এইটো এনেকুৱা নহয়, বহুতে ভাবিব যে এইটো কৰি দিম, যে 20 কৰিম, 20 আৰু 30 / 2, মানে 50 হ'ব, 2 দি হৰণ কৰিম 25 হ'ব, তাৰপৰা 1 এটা মাইনাছ কৰি দিম। কিন্তু তেনেকুৱা নহয়, 1 মাইনাছ কৰিলে নহ'ব। আপোনালোকে সেই সূত্ৰটো মনত ৰাখিব লাগিব। সূত্ৰটো হৈছে 2xy x + y। এই সূত্ৰটো মনত ৰাখিব, কেতিয়াও ভুল নহয়। নেক্সট প্ৰশ্ন। এটা 90 মিটাৰ আৰু 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমি তাৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে। তো কৈছে এটা আয়ত আছে এনেকুৱা, আয়তটো এনেকুৱা। তো তাৰ এইটো হৈছে 90 মিটাৰ, এইটো 90 মিটাৰ, এইটো হৈছে 50, এইটো হৈছে 50। তো এই যিটো আয়তাকাৰ ভূমি আছে, সেইটো আমি তাঁৰ দি বেৰ দিব লাগে। এনেকৈ তাঁৰ দি বেৰ দিম চাৰিওফালে। যদি ফেঞ্চিঙৰ খুঁটাবোৰ 5 মিটাৰ দূৰত হয়, তো আমি কিছুমান খুঁটা দিম এনেকৈ। তো যিবিলাক খুঁটি দিম, এটাৰ পৰা আটাৰ ডিষ্টেঞ্চ কিমান হয়, 5 মিটাৰ। 5 মিটাৰ দূৰত এটা খুঁটি দিব লাগিব। তেন্তে কিমানটা খুঁটাৰ প্ৰয়োজন হ'ব। তো ইয়াত আমি কি কৰিব লাগিব, আমি আয়তৰ পৰিসীমা উলিয়াব লাগিব। আয়তৰ পৰিসীমাৰ সূত্ৰ আছিলে 2 × L + B। আপোনালোকে এনেকৈও কৰিব পাৰে, বা এই গোটেইখিনি প্লাছ কৰি দিব পাৰে। 90 আৰু 90 প্লাছ কৰিলে হ'ব 180, প্লাছ 50 আৰু 50 হ'ব 100, দুটা প্লাছ কৰিলে হ'ব 280। এনেকৈও কৰিব পাৰে, বা এইটো সূত্ৰ ইউজ কৰিব পাৰে। সূত্ৰ ইউজ কৰিলে এনেকৈ হ'ব, 2 L দিয়া আছে 90 প্লাছ B দিয়া আছে 50। তেতিয়াহ'লে এই দুটা প্লাছ কৰিলে হ'ব 140, লগতে 2 এটা পূৰণ। তো আল্টিমেটলি 280 হৈ আছে। আমি বুজি পালোঁ 280। ঠিক আছে, মই গুচাই দিছোঁ। তো আমি পৰিসীমা গম পালোঁ, 280 হৈ আছে, 280। এতিয়া আমি 5 মিটাৰ দূৰত দিয়া হ'ব, মানে ডিষ্টেঞ্চটো হ'ব 5 মিটাৰকৈ। তো আমি 5ৰে এটা হৰণ কৰি দিলে হৈ গ'ল, তেতিয়া শুদ্ধটোত ওলাই যাব। 280ত কেইবাৰ যাব, 5 যাব 28ত 5 বাৰ, মানে 25, বাকী থাকিব 3, ইয়াত হ'ব 30, 30ত যাব 6 বাৰ, মানে 56। অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ 56। বুজি পালে নিশ্চয়। নেক্সট চাওঁ। নেক্সট,
যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এইটো 2025ত আহিছিলে তো এইটো চাগে বহুতে ভাবিব যে এটো সংখ্যা দিয়াই নাই গড়টোহে দিয়া আছে এটা আমি কেনেকৈ উলিয়াম ডাঙৰ সংখ্যা সৰু সংখ্যা তো এইটো একদম ইজি মই এটা টিক্স দি দিওঁ আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াত কৈছে 7টা ক্ৰমিক সংখ্যা তো কি কৰিব প্ৰথমতে এনেকৈ 7টা ডেছ দিব 1 2 3 4 5 6 7 মানে 7টা সংখ্যা হ'ব ইয়াত এতিয়া চাব সবতকৈ মাজত কোনটো আছে ইফালে 3টা আছে ইফালে 3টা আছে তো মাজত থাকি গ'ল এইটো হ'ল মাজত এই যেটো 20 দিয়া আছে এইটো মাজত হ'ব মানে এভাৰেজটো সদায় মাজত হয় ইফালে 3টা ইফালে 3টা তো 20টো মাজত হ'ব মানে এভাৰেজটো সদায় মাজত বহে আৰু আমাক ক্ৰমিক বুলি কৈ দিছে ইয়াত যদি 20 হয় ইয়াত কিমান হ'ব 21 ইয়াত হ'ব 22 ইয়াত হ'ব 23 ইয়াত হ'ব 19 ইয়াত হ'ব 18 ইয়াত হ'ব 17 এই কেইটা সংখ্যা আমাক যে 7টা ক্ৰমিক সংখ্যা তো এই 7টা ক্ৰমিক সংখ্যা 17 পৰা আৰম্ভ কৰি 23 লৈকে এই 7টা ক্ৰমিক সংখ্যাৰ যোগফল যিমান হয় 7ৰে হৰণ কৰিলে তাৰ গড়টো ওলাব তো গড়টো 20 এটা আমাৰ কৈছে আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব ডাঙৰ সংখ্যা কি হ'ব 23টো হ'ব তো অপশ্যন সিটো হ'ব কাৰেক্ট আনসাৰ আৰু আটাইতকৈ সৰু খুদাহেঁতেন তেতিয়া 17 হ'লহেঁতেন ডাঙৰটো সুধিছে তো 23 হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্ন 10 ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰান হৈছে 32 কৈছে তেওঁ 10টা ইনিংছ খেলিছে তেওঁৰ এভাৰেজ ৰান কিমান হয় 32 এইটো এভাৰেজ কিন্তু গড় বুলি কৈছে তো আমি যদি 10ৰ লগত 320টো পূৰণ কৰি দিওঁ সৰি 32টো পূৰণ কৰি দিওঁ মানে 320টো কি হয় তেওঁৰ টোটেল ৰান তেওঁ 10টা ইনিংছ খেলিছে কোনোবা এটা ইনিংছত 10 ৰান কৰিছে কোনোবা এটা ইনিংছত 90 ৰান কৰিছে কোনোবা এটা ইনিংছত 50 ৰান কৰিছে কোনোবা এটা ইনিংছত 120 ৰান কৰিছে মুঠতে 10টা ইনিংছ খেলিছে তেওঁ টোটেল 320 ৰান কৰিছে যিটোৰ এভাৰেজ হৈ আছে 32 তেওঁ তাৰপিছত কৈছে পৰৱৰ্তী ইনিংছত কিমান ৰান কৰিলে মানে 11 নম্বৰ ইনিংছত কিমান ৰান কৰিলে তেওঁৰ গড় ৰান 4 বৃদ্ধি পাব আগতে গড় ৰান কিমান আছিলে 32 4 গড় ৰান বৃদ্ধি পাব মানে কিমান 36 হ'ব গড়টো আৰু ইনিংছ কেই নম্বৰ হ'ব 11 নম্বৰ ইনিংছ আৰু এভাৰেজটো হ'ব 36 এতিয়া আমি এই 11 লগত যদি 36টো পূৰণ কৰি দিওঁ আমি টোটেল ৰানটো পাই যাম টোটেল ৰান কিমান হৈ আছে 36ৰ লগত 11 পূৰণ কৰিলে হৈ গৈ আছে আমাৰ 396 হৈ গৈ আছে তো প্ৰথমতে আমাৰ 320 ৰান আছিলে 10 নম্বৰ ইনিংছত তাৰপিছত 11 নম্বৰ ইনিংছটো খেলিলে আৰু ৰান কৰিলে কিমান 396 এতিয়া 11 নম্বৰ ইনিংছত কিমান ৰান কৰিলে আমি এই 396ৰ পৰা 320 মাইনাছ কৰি দিলে হৈ যাব 396ৰ পৰা 320 মাইনাছ কৰিলে কিমান হৈ গৈ আছে এইটো হৈ যাব আপোনাৰ এইটো 76 মানে অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ তো 11 নম্বৰ ইনিংছত 76 ৰান কৰিব লাগিব আই হোপ আপোনালোকে বুজি পালে গতিকে বন্ধু বান্ধৱীসকল আজি টোটেল 10টা প্ৰশ্ন আছিলে আপুনি 10টা বা কেইটা শুদ্ধ উত্তৰ দিলে কমেণ্ট কৰি জনাব আৰু যেহেতু মই ক'লোঁ 7 বছৰৰ প্ৰশ্ন লৈ আহিছোঁ তো গোটেই প্ৰশ্নখিনি এটা ভিডিঅ'ত আনাটো সম্ভৱ নহয় সেইকাৰণে মই পাৰ্টকৈ আনিম বুলি ভাবিছোঁ তো আজিটো প্ৰথম পাৰ্ট আছিলে আৰু নেক্সট পাৰ্টটো আপোনালোকৰ লাগেনে নাই সেইটো কমেণ্ট কৰি জনাব আৰু তেনেকৈ মই ৰিজনিঙো আনিম বুলি ভাবি আছোঁ আৰু ইংলিছ পেপাৰো আনিম বুলি ভাবি আছোঁ যিটো এছআই পৰীক্ষা আৰু বেছি দিন নাই সোনকালে ডেট ঘোষণা হ'ব তো প্ৰিপাৰেশ্যনটো ভালকৈ চলাই থাকক লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ